মাধৱদেৱে অৱতাৰণা কৰিলে শংকৰদেৱ গুৰুজনাক যে প্ৰভু আপুনি যে আপোনাৰ অবৰ্তমানত আপুনি ক'ত থাকিব, আপোনাক ক'ত নৰসমস্তই বিচাৰি পাব বা আমি বিচাৰি পাম। তেতিয়া মহাপুৰুষ শংকৰদেৱে ক'লে, শুনিও মাধৱ মূৰ থাকিবাৰ থান, দশম কীৰ্তন মূৰ মূৰ্তিৰ সমান। যে তুমি শুনাচোন, মোৰ দশম আৰু কীৰ্তন ইতিমধ্যে মই যি দুভাগ শাস্ত্ৰ লিখিলো, এই দুভাগ শাস্ত্ৰ হ'ল মোৰ মূৰ্তিৰ নিচিনা। ঠিক আছে, আপুনি দশম কীৰ্তনৰ মাজতে থাকিব, লোক সমস্তই আপোনাক দশম কীৰ্তনৰ মাজতে বিচাৰি পাব, পিছে আমি ক'ত থকা হ'ব, তাৰো এটা আপুনি উপায় দিয়ক। তেতিয়া মহাপুৰুষ শংকৰদেৱে মাধৱদেৱ গুৰুজনাক ক'লে যে ঘোষা নামে এক শাস্ত্ৰ তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। যে তুমি ঘোষা নামৰ এখন শাস্ত্ৰ লিখিবা আৰু ৰত্নাৱলী ঘোষাৰ মাজত তুমিও থাকিবা, আৰু তোমাকো তোমাৰ অবৰ্তমানত এই দুখন শাস্ত্ৰৰ মাজতে নৰসমস্তই তোমাকো বিচাৰি পাব। আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ এই 537তম জন্মবাৰ্ষিকীত আপোনাসৱে মহাপুৰুষ মাধৱদেৱে লিখা নামঘোষা শাস্ত্ৰৰ কিয়দাংশ ব্যাখ্যা কৰি আনিবৰ বাবে আমাক আমন্ত্ৰণ কৰি অনা হৈছে। আমাক দুইজনকে। আচলতে আমি ইমানৰ পাত্ৰ নহয়। মহাপুৰুষ গুৰুজনাৰ পাত্ৰ আমি এইকাৰণে নহয় বুলি কৈছো যে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যেতিয়া ঘোষা শাস্ত্ৰখন লিখিছিল, ঘোষা শাস্ত্ৰখন লিখোতে তিনিটা বস্তুৰ পৰা, তিনিটা চ'ৰ্চৰ পৰা তেখেতে ঘোষা শাস্ত্ৰখন লিখিছিলো বুলি নিজ মুখে কৈছে। যে প্ৰথমতে কি বুলি কৈছে, যে গুৰু সেৱা কৰি মই জীৱা সত্য পালো, সবাহাকে আনি ঘোষা শাস্ত্ৰত ৰাখিলো। অৰ্থাৎ গুৰু সেৱা কৰি মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সেই মণিকাঞ্চন সংযোগৰ সময়ৰে পৰা পৰৱৰ্তী সময়খিনিত গুৰু সেৱা কৰি যিখিনি জ্ঞান পালে, সেইখিনি জ্ঞানো ঘোষাৰ শাস্ত্ৰতে, ঘোষাৰ মধ্যতে থলো বুলি ক'লে। তাৰ পিছতে কৈছে শাস্ত্ৰ বিচাৰিয়া মই জীৱা জ্ঞান পাইলো। আমি সকলোৱে জানো যে মহাপুৰুষ শংকৰদেৱ খুব এজন পণ্ডিত লোক আছিল। তেখেতে সকলো শাস্ত্ৰতে পাৰ্গত আছিল, আৰু এই সকলো শাস্ত্ৰ অধ্যয়ন কৰি তেখেতে যিখিনি জ্ঞান পালে সমস্তকে আনি ঘোষা শাস্ত্ৰত ৰাখিলো। এই সকলো শাস্ত্ৰৰ জ্ঞান আনি তেওঁ ঘোষা শাস্ত্ৰত ৰাখিলো বুলি নিজ মুখে কৈ গৈছে। আৰু আনটো চ'ৰ্চ দুটা পালো, যে গুৰু সেৱা কৰি যিখিনি জ্ঞান পালে সেইখিনি শাস্ত্ৰত, ঘোষা শাস্ত্ৰত থলে। তাৰপিছতে ক'লে যে শাস্ত্ৰ বিচাৰ কৰি, শাস্ত্ৰ অধ্যয়ন কৰি যিখিনি জ্ঞান পালো সেইখিনি ঘোষাৰ মধ্যতে মই থলো। তাৰপিছতে ক'লে হৃদীশ্বৰৰ উপদেশে জীৱা সত্য পালো। অৰ্থাৎ বাহিৰত গুৰু ভগৱন্ত মহাপুৰুষ গুৰু আছে, কিন্তু ভিতৰৰ যিজন গুৰু হৃদীশ্বৰ, হৃদয়ৰ ঈশ্বৰ, হৃদীশ্বৰৰ উপদেশে জীৱা জ্ঞান পালো। যে মোৰ হৃদয়তে থকা ভগৱন্ত বস্তুৰ পৰা মই যিখিনি জ্ঞান অৰ্জন কৰিলো সমস্তকে আনি ঘোষা শাস্ত্ৰে নিবন্ধিলো, সকলোকে আনি ঘোষা শাস্ত্ৰখনত মই থলো। গতিকে মহাপুৰুষৰ গুৰু সেৱা, মহাপুৰুষৰ শাস্ত্ৰ জ্ঞান, মহাপুৰুষৰ যি ঈশ্বৰ ভক্তি, হৃদীশ্বৰৰ ওপৰত যি অচলা ভক্তি, এয়া কাৰ বাবে সহজ সাধ্য হ'ব। গতিকে তেনেজন গুৰুৱে লিখা এই শাস্ত্ৰভাগ আচলতে আমি ব্যাখ্যা কৰিবলৈ যদি গৈছো বুলি যদি কওঁ, তেনেহলে আমাৰ কি হ'ব, খুৰাই পৰ্বত লংঘন কৰিবলৈ, পৰ্বত লংঘিবলৈ যোৱাৰ দৰেহে অৱস্থা এটা হ'ব। নিশ্চয় তাৰ বাবে আমি দুনাই আপোনাসৱৰ চৰণত প্ৰণিপাত জনাইছো। মহাপুৰুষ গুৰুজনাৰ আজি এই পবিত্ৰ ক্ষণত মহাপুৰুষ গুৰুজনাকো স্মৰণ কৰিছো, যে আমাৰ যদি কিবা অজানিতে ভুল ত্ৰুটি ৰৈ যায় তেনেহলে তাৰ বাবে আগতীয়াকৈ আপোনাসৱৰ চৰণত ক্ষমা প্ৰাৰ্থনা জনাইছো। এতিয়া যথেষ্ট সময় হৈছে, এতিয়া আমাৰ পোনে পাঠলে আমি সোমাই যাব বিচাৰিছো। মহাপুৰুষ গুৰুজনে নামঘোষাত যিটো প্ৰথম পদ লিখিছে, যে মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো, ৰসময়ী মাগুহু ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি।
এটা মুক্তিটো নিস্পৃহ মুক্তি বুলি কওঁতে এটা বিৰাট ভাৱাৰ্থ তাত সোমাই আছে মুক্তি যে মুক্তি কি আৰু কোনজন মুক্তিৰ গৰাকী হয় আৰু মহাপুৰুষ গুৰুৱে কৈছে কিন্তু সেই মুক্তিটো যাৰ স্পৃহা নাই তেনেকুৱা এজন ভকতকহে মই নমস্কাৰ কৰিছো বুলি মহাপুৰুষে ঘোষা শাস্ত্ৰখন আৰম্ভ কৰিছে মুক্তিটো নিস্পৃহ আমি জানো যে মুক্তি 5 প্ৰকাৰ সেই 5 প্ৰকাৰ মুক্তি হ'ল সাৰূপ্য সাযুজ্য সালোক্য সামীপ্য লীন বা নিৰ্বাণ সাৰূপ্য মানে ভগৱানৰ দৰে একে ৰূপ পোৱা অৰ্থাৎ দেখিলে ধৰিব নোৱাৰি কোনজন ভগৱান আৰু কোনজন ভকত দেখিবলৈ একে মাত্ৰ 32 অলংকাৰ ভিতৰত দুটা অলংকাৰ ভকতৰ নাথাকে যদিও একে ৰূপ পায় 32 অলংকাৰ ভিতৰত দুটা অলংকাৰ ভকতজনে নাপায় মাত্ৰ 30টা অলংকাৰে অলংকৃত হৈ থাকে যদিও একে ৰূপ পায় সেই 30টা অলংকাৰৰ ভিতৰত যি দুটা নাপায় এটা হ'ল শিবৎস পান্তি আনটো হ'ল কৌস্তুভ মণি ভগৱন্তই কণ্ঠত যিটো মণি ধাৰণ কৰি আছে কৌস্তুভ মণিটো এইটো নাপায় আৰু নাপায় শ্ৰীবৎস পান্তি বাকি 30 অলংকাৰেৰে অলংকৃত হৈ থাকে আঁতৰ পৰা সেইকাৰণে ধৰিব নোৱাৰে সেইটো সাৰূপ্য মুক্তি অৰ্থাৎ ভগৱানৰ দৰে একে ৰূপ পায় সাৰূপ্য সালোক্য মানে হ'ল একে লোকত থাকিবলৈ পায় অৰ্থাৎ ভগৱানৰ যি লোক যাক ভকতৰ বাবে নিৰ্মাণ কৰিছে ভগৱন্তই সেই বৈকুণ্ঠ ধামত একেটা লোকতে এই সালোক্য মুক্তি যি লাভ কৰে ভগৱন্তৰ লগত একেটা লোকতে থাকিবলৈ পায় সালোক্য তাৰ পিছত আহিল সাযুজ্য মানে হ'ল যে সুখ আদি ভোগ কৰাৰ ক্ষেত্ৰত ভগৱন্তৰ লগত সমান যোগ্যতা আহৰণ কৰিব পাৰে মানে ভগৱন্তই যি বিচাৰে সকলো পায় গতিকে ভগৱন্তৰ সেইটো মুক্তি লাভ কৰিলে সাযুজ্য মুক্তি লাভ কৰিলে ভগৱন্তই যেনেকে সকলো উপভোগ কৰি পাৰে তেনেকুৱা সকলো উপভোগৰে এজন উপভোক্তা হৈ পৰে সকলো ভগৱন্তই কৰাৰ দৰে সকলো কৰিব পাৰে সাযুজ্য অৰ্থাৎ সুখাদি ভোগৰ ক্ষেত্ৰত ভগৱন্তৰ সমান যোগ্যতা লাভ কৰে তাৰ পিছতে আহিলে সামীপ্যটো এনেকুৱা ধৰণৰ এটা মুক্তি সামীপ্য মানে ওচৰতে থাকে যেনে এতিয়া আমি যদি দেখো যে আমাৰ মুখ্যমন্ত্ৰী যেতিয়া কেনিবা আহে মুখ্যমন্ত্ৰীৰ একেবাৰে সোঁৱে বাওঁৱে কেইজনমান বহি থাকে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কাষত বহিবলৈ এটাতো যোগ্যতা লাগিব মুখ্যমন্ত্ৰীয়ে ভাল পাব লাগিব তেনেকুৱা ব্যক্তিকহে মুখ্যমন্ত্ৰীৰ সোঁৱে বাওঁৱে বহুৱাব পাৰিব গতিকে ভগৱন্তই ইমানেই ভাল পায় সামীপ্য মানে একেবাৰে ওচৰ চাপি ভগৱন্তৰ লগত আসন গ্ৰহণ কৰিব পাৰে থাকিব পাৰে ওচৰা ওচৰিকৈ কেনিবা যাওঁতে ওচৰা ওচৰিকৈ যাব পাৰে সেইটো হ'ল সামীপ্য মুক্তি তাৰ ভিতৰত তাৰ পাছৰটো একেবাৰে শেষৰ যিটো 5 নম্বৰ সেইটো হ'ল একেবাৰে শ্ৰেষ্ঠ মুক্তি বুলি কৈছে সেইটো হ'ল লীন বা নিৰ্বাণ মানে সম্পূৰ্ণ অস্তিত্ব বিলোপ হৈ একেবাৰে ভগৱন্তৰ যিটো লীন যাব পৰা যিটো মুক্তিৰ স্তৰ সেইটোৱে হ'ল লীন বা নিৰ্বাণ মুক্তি এতিয়া তেনেকুৱা মুক্তিটো যাৰ স্পৃহা নাই আগতে প্ৰভু নমস্কাৰ আমি এই পদটো গাওঁতে মুক্তিত নিস্পৃহ যিটো বুলি গাইছিলো কিন্তু এতিয়া সংস্কৃত শ্লোকজনাৰ ভাঙনিটোৰ পৰা এইটো কৰা হ'ল যে মুক্তিটো নিস্পৃহ উকাৰডাল লগাই দিয়া হ'ল মুক্তিটো নিস্পৃহ এই কাৰণে কৰা হ'ল যে মুক্তিত নিস্পৃহ যিটো বুলি যেতিয়া আমি গাই আছিলো তেতিয়াহ'লে আমাৰ মনলৈ হয়তো এটা ভাৱ আহিব পাৰে যেন মুক্তিতহে স্পৃহা নাই বেলেগ কিবা এটাত যেন স্পৃহা আছে এতিয়া মুক্তিটো নিস্পৃহ বুলি কওঁতে বেলেগৰতো স্পৃহা নাই মুক্তিটো যাৰ স্পৃহা নাই সেইজন ভকতক মই নমস্কাৰ কৰিছো মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি ভগৱন্তৰ ভক্তি কেনেকুৱা ৰসময় ভিতৰত ৰস বা ভাৱ আমাৰ 5 প্ৰকাৰৰ বুলি ইয়াতে আমাক মহাপুৰুষে এটা বাণী দিছে এই 5টা হ'ল শান্ত দাস্য বাৎসল্য সখিত্ব মধুৰ বা কান্তা এইকেইটা ৰস বা ভাৱ
এইকেইটা ভাৱযুক্ত যিটো ভক্তি, শান্ত, দাস্য, বাৎসল্য, সখিত্ব, এইকেইটাৰ ভাৱৰ যোগেদি বা এইকেইটাৰ ৰসৰ যোগেদি যি ভগৱন্তৰ লগত সম্পৃক্ত হৈ থাকিব পাৰি, যিটো ধাৰাৰ যোগেদি পাৰি, সেইটোৱে হ'ল ৰসময় ভকতি বুলি মহাপুৰুষে নিৰ্ণয় কৰিছে। আৰু এই ভাগ মই যিভাগ শাস্ত্ৰৰ পৰা চাই আপোনাসৱৰ আগত এই কথাটো কৈছো, এই ভাগ হ'ল যে আমাৰ ইলাৰাম দাস প্ৰভুজনাই এই শাস্ত্ৰভাগ সৰলীকৃত কৰি, নামঘোষাৰ সৰলীকৃত কৰি আপোনাসৱৰ চাগে সমস্তজনৰে আছে, আমাৰ প্ৰভুজনায়ো আনিছে। এই শাস্ত্ৰভাগ পঢ়িবলৈ এইকাৰণে ভাল যে আপুনি যিকোনো এভাগ শাস্ত্ৰৰ পদ যদি আপুনি চাব বিচাৰিছে, পদটোৰ প্ৰথম শব্দটো যদি আপুনি পায়, যে সেই লগালগ শাস্ত্ৰখন মেলি আপুনি সেইটো এলফাবেটিকেলি সজাই থোৱা আছে, তাৰমানে এলফাবেটিকেলি পদবিলাক সজাই থোৱা আছে, আপুনি সেইটো এলফাবেটলৈ গুচি গ'লে যেনেকৈ আমি অভিধান চাওঁ তেনেকৈ আপুনি মুহূৰ্ততে উলিয়াব পাৰিব। গতিকে এই শাস্ত্ৰভাগ পৰম কৃপা কৰি ইলাৰাম দাস প্ৰভুজনা যিজনা এটা সময়ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বা তেখেতে অলংকৃত কৰিছিলে, তেখেতে এখন শাস্ত্ৰ কৰিছিলে। এই শাস্ত্ৰভাগৰ পৰাই সেই ৰসময়ী ভকতিৰ ক্ষেত্ৰত সেই 5টা ভাৱৰ কথা তেখেতে কৈছে, যে শান্ত, দাস্য, বাৎসল্য, সখিত্ব, মধুৰ বা কান্তা, এই যি ভাৱ বা ৰস, এই ৰস বা ভাৱেৰে সৈতে যি ভগৱন্তত ভক্তি কৰে বা সংপৃক্ত হ'বলৈ চেষ্টা কৰে, সেয়াই হ'ল ৰসময় ভকতি। যে কি বুলি ক'লে, যে ৰসময়ী মাগুহু ভকতি, তেনেকুৱা ৰসযুক্ত ভক্তি মই ভিক্ষা কৰিছো, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজু হেন দেও যদু পতি। সেইজন যদুপতি ভগৱন্ত কৃষ্ণ কেনেকুৱা, সকলোৰে মূৰৰ মণি স্বৰূপ, সমস্ত মস্তক মণি, সকলোৰে মূৰৰ মণি স্বৰূপ, যিসকল পাৰিষদসকল, তাৰপিছতে হ'ল সনক, সনন্দ, সনাতন, সনত কুমাৰ প্ৰভৃতি ঋষিসকল, নাৰদ, ব্ৰহ্মা, ইন্দ্ৰ আদি দেৱতাসকল বা ভগৱন্তৰ খুব উচ্চস্তৰীয় ভক্তি কৰা ভক্তসকল, এই সকলোৰে মূৰৰ মণি স্বৰূপ, সমস্ত মস্তক মণি, সমস্তৰে মূৰৰ মণি স্বৰূপ, নিজ ভকতৰ বৈশ্য। এইখিনিতে কিন্তু মহাপুৰুষ গুৰুজনাই অকণমান পাক এটা লগাই দিছে, নিজ ভকতৰ বৈশ্য বুলি কৈছে, তাৰমানে সকলো ভগৱন্তৰ নিজৰ ভকত নহয় নি? এইখিনিতে ভাবিবলৈ এটা চিন্তাৰ খোৰাক এটা দিবলৈ মহাপুৰুষে চেষ্টা কৰিছে, যে নিজ ভকতৰ বৈশ্য, ভগৱন্তৰ নিজ ভকত কোনসকল? কোনসকল ভকতক ভগৱন্তই মোৰ বুলি বা মোৰ নিজৰ বুলি ভাবে, স্বীকৃতি দিয়ে। গতিকে সেইজনহে যিজন ভগৱন্তই নিজৰ বুলি স্বীকৃতি দিয়ে, বা যিজনৰ পাছে পাছে ভগৱন্ত কেতিয়াবা ঘূৰিও ফুৰো বুলি কৈছে, সেইজনে হ'ল ভকত, ভগৱন্তৰ নিজৰ ভকত। এতিয়া ভকত শব্দটো মহাপুৰুষে অন্বয় কৰিছে, ভাঙিছে, তাতে ওলাই পৰিব ভগৱন্তৰ নিজৰ ভকত কোনজন? যে ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয়, যে প্ৰিয় সখা অৰ্জুনক কোৱাৰ চলেৰে ভগৱন্ত কৃষ্ণই কৈছে ভকতজনৰ বিষয়ে। মোক অকণমান পানী দিয়কচোন আই সমস্ত কোনোবা এজনে কৃপা কৰি, মাতটো ভাগি আছে। যে কৈছে কি বুলি, যে ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয়, যে মই যে ভকত ভকত বুলি কৈ আছো, মোৰ ভকতজনৰ ভক্তিৰ চিনটো মই কম, তোমালোকে ভালকে শুনিবা, কোনজন ভকতক মই ভকত বুলি ভাবো। ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয়, ভ শব্দে ভগৱন্ত জানিবা নিশ্চয়। ভকতৰ ভটোৱে ভগৱন্তক বুজায়। এতিয়া ভগৱন্ত বুলি ক'লে বিভিন্নজন দেৱতাৰ সেৱকসকলে সেই দেৱতাৰ যেতিয়া পূজা অৰ্চনা কৰে তেতিয়াতো ভগৱন্ত বুলিয়ে ভজে। এতিয়া যেতিয়া আমাৰ ভাদমহীয়া যেতিয়া আমি জন্মাষ্টমী ভাগ পালন কৰো, তেতিয়াতো ভগৱন্ত কৃষ্ণক ভগৱন্ত বুলি ভজো। শিৱৰাত্ৰিৰ দিনাখন শৈৱসকলে শিৱকটো ভগৱন্ত বুলিয়ে ভক্তি কৰে। গণেশ পূজাৰ দিনাখন গাণপত্যসকলে গণেশকটো ভগৱন্ত বুলিয়ে কয়।
এতিয়া ভগৱন্ত আমি যি টি দেৱতাৰ আগত আমি ভগৱন্ত নামৰ এই সত্তাটো আমি প্ৰয়োগ কৰিব পাৰিম জানো? কিন্তু মহাপুৰুষে কৈছে নহয়, সকলো দেৱতা ভগৱন্ত কেতিয়াও হ'ব নোৱাৰে বা ভগৱান হ'বই নোৱাৰে। যে ভগৱন্ত হ'বলৈ হ'লে কি হ'ব লাগিব? ভাগৱতৰ একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদত ভগৱন্ত কোনজন কাক বোলে কৈছে এটা বাক্যত, যে যেখনে কৰয় ইটো সৃষ্টি স্থিতি অন্ত, তেখনে বুলয় মাধৱক ভগৱন্ত। যেতিয়া একেটা সত্তাই সৃষ্টি স্থিতি অন্ত এই তিনিটা কাম সম্পাদন কৰিব পাৰিব, সেই সত্তাটোকে ভগৱন্ত বুলি আখ্যা দিয়া যাব। এতিয়া সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? আমাৰ মহাপুৰুষ মাধৱদেৱে তেওঁ প্ৰিয় শাস্ত্ৰ নামঘোষাত স্পষ্ট আৰু দ্ব্যৰ্থহীন ভাষাৰে ঘোষণা দি গ'ল, সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? যে কি বুলি ক'লে? আপোনাৰ সকলোৱে জানে খুব জনপ্ৰিয় ঘোষা, ঘোষাসমূহ সকলোৱে জনপ্ৰিয়, কিন্তু কিছুমান ঘোষা আমাৰ ভকতসকলৰ জিভাৰ অগ্ৰত থাকে। মই সেই অৰ্থতে আচলতে জনপ্ৰিয় বুলি কৈছো। কোনোবা জনপ্ৰিয় নহয় বুলি আকৌ এইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন প্ৰবজন আপোনালোকে পুনাই নল'ব, ক্ষমা বিচাৰিছো কৃষ্ণ। মানে যিবিলাক সকলো এহেজাৰ ঘোষা, সকলো ঘোষা মুখস্থ নাথাকিব পাৰে, কিন্তু কোনো কোনো ঘোষা আমাৰ ভকত সমস্তৰ জিভাৰ অগ্ৰত থাকে। সেই জোকা জিভাৰ সকলোৰে অগ্ৰত থকা ঘোষা জোকা কি? যে কৃষ্ণ একদেৱ দুখহাৰী, কালমায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আনো নাহি কেও, জানিবা বিষ্ণুহে সমস্ত জগতে হার। তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন সেইটো আমাক চিনাকি কৰি দিলে, সেয়া হ'ল কৃষ্ণ। যে কৃষ্ণ একদেৱ দুখহাৰী বুলি কৃষ্ণৰ নামটো লৈ ঘোষা জোকা আৰম্ভ কৰিলে। কাল মায়াদিৰ অধিকাৰী, যিজন কাল মায়া আদিৰ অধিকাৰ, যিজনৰ তলত কাল মায়া এইবিলাক বস্তু থাকে, যিজনৰ কাল মায়াৰ ওপৰত যিজন আছে, কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সেইজন কৃষ্ণৰ কৈ শ্ৰেষ্ঠ দেৱতা এই পৃথিৱীত নাই নাই নাই। সৃষ্টি স্থিতি অন্তকাৰী দেৱ, যিজনে সৃষ্টিও কৰিব পাৰে, যিজনে স্থিতি পালন কৰিব পাৰে, যিজনে অন্ত সংহাৰ কৰিব পাৰে, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আনো নাহি কেও, সেইজন কৃষ্ণৰ বাহিৰে আৰু আন কোনো নাই সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। জানিবা বিষ্ণুহে সমস্ত জগতে হার। কিন্তু এইখিনিতে এটা লক্ষ্য কৰিবলগীয়া বিষয়, ঘোষা জোকা কৃষ্ণ বুলি কৈ আৰম্ভ কৰিলে আৰু বিষ্ণু বুলি কৈ শেষ কৰিলে। কেলে? জানিবা কৃষ্ণেহে সমস্ত জগতে হার বুলি যদি মহাপুৰুষে লিখি দিলে হেতেন, তেতিয়াহ'লে কিবা অৰ্থৰ বিভ্ৰাট ঘটিলেহেঁতেন জানো? নিশ্চয় নঘটে। বা কিবা এটা আমাৰ পদ চন্দ্ৰৰ পতন ঘটিলেহেঁতেন নেকি? চন্দ্ৰৰ পতনো নঘটে। বিষ্ণুহে কৃষ্ণেহে সমানে তিনিটা আখৰ, কিন্তু মহাপুৰুষে লিখিলে যে জানিবা বিষ্ণুহে সমস্ত জগতে হার। ইয়াৰ অৰ্থ এইটোৱেই যে কৃষ্ণ বুলি কৈ আৰম্ভ কৰি বিষ্ণু বুলি কৈ শেষ কৰিলে একো অসুবিধা হোৱা নাই। ভাগৱতত এটা পদ আছে একাদশ স্কন্ধত, তাত কি বুলি লিখিছে? যে অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিবেক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাহুকে। যে জগতৰ প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাহুকে। অৰ্থাৎ কৃষ্ণই বিষ্ণু, বিষ্ণুৱে হৰি, হৰিয়ে ৰাম। গতিকে কৃষ্ণ বুলি কৈ ঘোষা আৰম্ভ কৰি বিষ্ণু বুলি কৈ যদি সমাপ্তিও ঘটাইছে, তাত আমাৰ কোনো অসুবিধা হোৱা নাই। তেতিয়া মহাপুৰুষে ক'লে যে যিজনে হ'ল সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, তেওঁৱে হ'ল কৃষ্ণ বা বিষ্ণু। তেতিয়াহ'লে যেখনে কৰে এইটো সৃষ্টি স্থিতি অন্ত, তেখনে বুলয় মাধৱক ভগৱন্ত। এতিয়া ভগৱন্ত বুলি কওঁতে আমি বুজিলো যে কোন? ভগৱান কৃষ্ণ। এতিয়া ভকতৰ ভগৱন্ত তেনেহ'লে বুজালে কাক? কৃষ্ণক বুজালে। সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কৃষ্ণক বুজালে। মই ভকতৰ ভাঙনিটোলৈ ঘূৰি গৈছো। ভ শব্দে ভগৱন্ত জানিবা নিশ্চয়। তাৰপিছতে কটো আহিলে, ক শব্দে কৃষ্ণ কথা কহয় সততে। কটো আহিলে, ক শব্দটোৰ যোগেদি বা ক বৰ্ণটোৰ যোগেদি মহাপুৰুষে বুজাব খুজিছে কৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ কথাটো বুজাব খুজিছে। ক শব্দে কৃষ্ণ কথা কহয় সততে। সততে মানে হ'ল সকলো সময়তে, অৰ্থাৎ শয়নে সপোনে স্নানে গুপ্তস্থানে সকলো সময়তে কৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ কথাটো বুজাইছে। অকল আমাৰ মহাপুৰুষ দুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ দুভাগীত আৰু
জন্মাষ্টমী আমাৰ ভগৱন্তৰ কৃষ্ণৰ জন্মাষ্টমী দিনাখন অকল এই 3 দিনত ভগৱন্তৰ নাম ললে নহব, সকলো সময়তে ভগৱন্তৰ নামটো ভগৱন্তৰ চৰণত ভকতে সমৰ্পিত কৰি ৰাখিব লাগিব নাম লৈ লৈ। যে ক শব্দে কৃষ্ণ কথা কহয় সততে, ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে। তনু মানে শৰীৰ, শৰীৰবিলাক ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব। শৰীৰবিলাক কাৰ কাৰ শৰীৰ? আপুনি এখন গৃহবাসী হৈ আছে, আপোনাৰ গৃহত আপোনাৰ উপৰিও আপোনাৰ পত্নী আছে, আপোনাৰ পুত্ৰ পৰিবাৰ আছে, আৰু পুত্ৰ থাকিলে সকলো থাকিব, বোৱাৰী থাকিব, নাতি থাকিব, বিয়ৈ থাকিব, বিয়নী থাকিব, এখন ভৰা সংসাৰ ভকতৰ থাকে। তেতিয়া কি হব? যে ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে। এই তনু, এই শৰীৰবিলাক ভগৱন্তৰ চৰণত আমি প্ৰত্যেক দিনেই সমৰ্পিত কৰিব লাগিব। ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে। ভাগৱতেতো তাতকৈ আগলৈকে কৈছে কেনেকে অৰ্পণ কৰিব লাগে, তাৰ উপায়টো শিকাই দিছে। ভাগৱতৰ 11 স্কন্ধত মহাপুৰুষ গুৰুজনে কি বুলি কৈছে? যে আপোনাৰ প্ৰিয় গন্ধ পুষ্প আদি যত নিবেদয় সমস্তে গোবিন্দ চৰণত। আপোনাৰ ভাল ভাল বস্তুবিলাক চব ভগৱন্তৰ চৰণত সমৰ্পিত কৰিব লাগিব। নিবেদয় সমস্তে গোবিন্দ চৰণত। পুত্ৰ পত্নী সবাকে সেৱক কৰি দেয়, আপোন প্ৰাণকো কৃষ্ণ পাৱত অৰ্পয়। যেতিয়া আমি গুৰুগৃহত শিৰ থৈ পুৱা সন্ধ্যা আমি যেতিয়া উপাসনা কৰোঁতে আমি প্ৰত্যেক দিনে এই কামটো কৰি থাকিব লাগিব। পুত্ৰ পত্নী এইবিলাকক ভগৱন্তৰ চৰণত সমৰ্পিত কৰিব লাগিব। তাৰ উপৰিও নিজৰ প্ৰাণটো ভগৱন্তৰ চৰণত সমৰ্পিত কৰিব লাগিব। যে প্ৰভু, এইবিলাক বস্তু একেবাৰে অশাশ্বত, এইবোৰ একেবাৰে সত্য নহয়। তুমি কিছুদিনৰ বাবে মোক ইহঁতৰ লগত সম্পৰ্ক ঘটাই দিছা, গতিকে তোমাৰ কেতিয়া কাক প্ৰয়োজন হ'ব মই এইটো নাজানো, গতিকে প্ৰভু মই তোমাৰ চৰণত সমৰ্পিত কৰিছো। এইবুলি পুত্ৰ পত্নীক সমৰ্পিত যদি আমি কৰোঁ, তেতিয়াহ'লে এই 3 তাপময় সংসাৰখনত তেতিয়া আমাৰ কি হ'ব? এই তাপবিলাক সহ্য কৰিবলৈ আমি এটা শক্তি ভগৱন্তই দিব, আমি শক্তি পাম। এই তাপ কোনবিলাক? কোনোবা বাপেক থাকোঁতে পুত্ৰৰ মৃত্যু হৈছে, স্বামী থাকোঁতে পত্নীৰ মৃত্যু হৈছে, কেতিয়াবা পত্নী থাকোঁতে স্বামীৰ মৃত্যু হৈছে, কেতিয়াবা আকৌ গৰ্ভস্থ সন্তান থাকোঁতে বাপেকৰ মৃত্যু হৈছে, জন্ম হৈ বাপেকৰ মুখ দৰ্শন কৰিবলৈ পোৱা নাই। এইবিলাক তাপ নহয় জানো? এই তাপবিলাক সহ্য কৰাৰ এইটো উপায় হ'ল যে যদি আমি প্ৰত্যেক দিনেই ভগৱন্তৰ চৰণত অন্তৰৰ পৰা প্ৰকৃত পক্ষে আমাৰ চিত্তৰ পৰা যদি ভগৱন্তৰ চৰণত ইহঁতক অৰ্পণ কৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব? আমি দুখ তাপ সহিব পাৰিম, যে ক'ব পাৰিম, সান্তনা লভিব পাৰিম, প্ৰভু যে মই বুজিছিলোঁ এইবিলাক একেবাৰে অশাশ্বত। সেইকাৰণে প্ৰভু তোমাৰ এই সত্য মই বুজি প্ৰত্যেক দিনেই তোমাক উপাসনা কৰোঁতে ইহঁতক তোমাৰ চৰণত মই সমৰ্পিত কৰি ৰাখিছিলোঁ। এতিয়া প্ৰভু তোমাৰ প্ৰয়োজন হ'ল, তুমি লৈ গুচি গলা, আৰু মোৰনো তাত বিষাদ কৰিবলৈ কি আছে? তেতিয়াহে তেনেকুৱা পৰ্যায়তহে ভকতে এই দুখ তাপবিলাক সহ্য কৰিব পাৰিব।